Welcome to Mission APSC AG YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছো বিশেষকৈ এটা ইম্পৰ্টেন্ট নোটিছ। এই নোটিছটো আহিছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আসামৰ ফালৰ পৰা। সো তেওঁলোকে এইবাৰ অফিচিয়েলি জনাইছে যে এইবাৰ যিখিনি পলিটেকনিকৰ এডমিশ্যন হ'ব অৰ্থাৎ পলিটেকনিকৰ এন্ট্ৰেন্স এক্সাম এইবাৰ কণ্ডাক্ট কৰা নহয়, তাৰ সলনি ক্লাছ 10ত যিখিনি মাৰ্কছ পাইছে বা ক্লাছ 10ৰ যিখিনি ছায়েন্স বা মেথছৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি পেলাই বা মাৰ্কছৰ বেচিছত এইবাৰ এডমিশ্যন কৰোৱা হ'ব। সো ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে যে ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰিছে যে state government Polytechnic of Assam will be done on the basis of marks obtained by the student in SSLC examination or equivalent with mathematics and science as a compulsory subject. অৰ্থাৎ যিসকলে mathematics আৰু science এই দুটা সাবজেক্ট যাৰ যাৰ আছে ক্লাছ 10ত সো তেওঁলোকে মেইনলি এপ্লাই কৰিব পাৰিব ক্লাছ 10ৰ মাৰ্কৰ বেচিছত এইবাৰ এডমিশ্যনটো হ'ব। অৰ্থাৎ যেনেধৰণে পেট 2022 পেট 2023 এই এক্সামিনেশ্যনবিলাক কণ্ডাক্ট কৰা হৈছিলে পলিটেকনিক এডমিশ্যন টেষ্ট, সেই এক্সামবিলাক কিন্তু এইবাৰ কণ্ডাক্ট কৰা নহয়। অৰ্থাৎ 2024ত কোনো ধৰণৰ এণ্ট্ৰেন্স কণ্ডাক্ট কৰা নহয়, ডাইৰেক্ট মাৰ্কছৰ ওপৰত বেচিছ কৰি পেলাই এডমিশ্যন দিয়া হ'ব। আৰু ইয়াৰ লগতে মডাৰ্ণ অফিচ মেনেজমেণ্ট যিটো কোৰ্চ হয় সেই কোৰ্চটোৰ কাৰণে 12 ষ্টেণ্ডাৰ্ডৰ মাৰ্কছ কনচিডাৰ কৰা হ'ব বুলি ইয়াতে মেনশ্যন কৰিছে। আৰু ইয়াতে লগতে তেওঁলোকে জনাইছে কি কি ইম্পৰ্টেণ্ট ডকুমেণ্ট ৰেডি কৰি ৰাখিব লাগিব যিসকল ষ্টুডেণ্টে পলিটেকনিকত বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত এডমিশ্যন ল'ম বুলি যদি ভাবিছে, ত' তেওঁলোকৰ কাৰণে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অৰ্থাৎ PRC চাৰ্টিফিকেট, তাৰপিছতে কাষ্ট চাৰ্টিফিকেট যিখিনি আনৰিজাৰ্ভ কেটেগৰীত নপৰে তেওঁলোকৰ কাৰণে কাষ্ট চাৰ্টিফিকেট, OBCৰ কাৰণে OBC নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগিব, ইয়াতে মেনশ্যন কৰি দিছে। আৰু যিসকল গ্ৰেণ্ডছন বা গ্ৰেণ্ড ডাটাৰ হয় ফ্ৰীডম ফাইটাৰ তেওঁলোকৰ কাৰণে তেওঁলোকৰ স্পেচিফাইড চাৰ্টিফিকেট যদি আছে সেইখিনি উলিয়াই থ'বলৈ কৈছে। ইয়াৰ লগতে ফিজিকেলি হেণ্ডিকেপ বা PWDৰ কাৰণে মেইনলি PWD চাৰ্টিফিকেট উলিয়াবলৈ ইয়াতে জনোৱা হৈছে। আৰু EWSৰ কাৰণেও EWS চাৰ্টিফিকেট বনাবলৈ ইয়াতে মেনশ্যন কৰা হৈছে। আৰু ইয়াৰ লগতে যিসকলে স্পৰ্টছ কোটাত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে চাৰ্টিফিকেট ইছ্যু কৰোৱা হ'ব ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ অফ আছাম। অৰ্থাৎ এইবাৰ ইন শ্বৰ্ট পেট এক্সাম কণ্ডাক্ট কৰা নহয়, ডেট ইজ পলিটেকনিক এডমিশ্যন টেষ্ট এক্সাম কণ্ডাক্ট কৰা নহয়। চ' কমপ্লিটলি মাৰ্কছ বা একাডেমিক বেচিছত এইবাৰ যিখিনি পলিটেকনিকৰ এণ্ট্ৰি হয় সেই এণ্ট্ৰিখিনি কৰোৱা হ'ব। চ' সেইখিনি আছিলে আজিৰ আপডেট। থেংক ইউ ফৰ ৱাচিং।